মই চিৰাং জিলাৰ ডাংতল খাগ্ৰাবাৰীত মই উপস্থিত আছো আৰু অকণমান দৃশ্য দেখুৱাই ল'ব বিচাৰিছো। মোৰ সৈতে আয়ুষ আছে আৰু আয়ুষে যদি দেখুৱাই এয়া চিৰাং জিলাৰ ডাংতল খাগ্ৰাবাৰীৰ যি কমিউনিটি হল আছে তাত বৰ্তমান উপস্থিত আছো আৰু চিৰাং জিলাৰ ডাংতল খাগ্ৰাবাৰীৰ মাইনাও যুৱ সংঘৰ তৰফৰ পৰা উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছিল আৰু ইয়াতে 20টাকৈ উপহাৰ ইয়াত ৰখা হৈছিল আৰু আজিৰ দিনটোত তেখেতসকলে এই যি পুৰস্কাৰ আছে পুৰস্কাৰসমূহ বিতৰণ কৰিছে। মূলত কথাটো হৈছে যে গোল্ডেন জুবলি ৰংজালী বৈশাগু উপলক্ষে এইবাৰ তেখেতসকলে এই খেল উপহাৰৰ কুপনৰ খেল ৰাখিছিল আৰু উপহাৰ কুপনৰ খেল ৰখা এই দৃশ্য আমি দেখুৱাইছো। আজিৰ দিনটোত পুৰস্কাৰ বিতৰণ কৰা হৈছে। 12 তাৰিখে খেল ইতিমধ্যে অনুষ্ঠিত হৈ গৈছিল আৰু আজিৰ দিনটোত আনুষ্ঠানিকভাৱে এইসমূহ খেলৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হৈছিল। আমি দৃশ্য দেখুৱাব বিচাৰিছো। এয়া দেখিবলৈ পাইছে আয়ুষে যদি দেখুৱাই তেতিয়াহ'লে বহুকেইখন বাহন ইয়াত ৰখাই থোৱা হৈছে আৰু তাক লৈ পেলাই এক প্ৰকাৰ ইয়াতে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু যিসমূহ লোকে আজিৰ দিনটোত উপহাৰ পাইছে তেখেতসকলক আজিৰ দিনটোত আমন্ত্ৰণ কৰা হৈছে আৰু আনুষ্ঠানিকভাৱে তেখেতসকলক এই যি পুৰস্কাৰসমূহ আছে পুৰস্কাৰসমূহ আজিৰ দিনটোত প্ৰদান কৰা হৈছে। এগৰাকী ব্যক্তি আছে যিগৰাকী ব্যক্তিয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছে। আপোনাক স্বাগতম জনাইছো। আপোনাৰ নামটো কি আছে? মোৰ নাম শ্ৰী চেনিৰাম মেধি। হয়, আপুনি কি পালে? মই আল্ট্ৰাবাছখন পাইছো প্ৰথম পুৰস্কাৰ। হয় হয়। কিমান কুপন আপুনি কাটিছিল? মই 6টা কুপন ক্ৰয় কৰিছিলো অনলাইনত। তাৰপিছত যেতিয়া মোৰ খেল হোৱাৰ দিনা মই লাইভ চাই আছিলো। লাইভ চাই থাকোঁতে মই যেতিয়া মোৰ নাম্বাৰটো দেখা পালো মই বহুত ফূৰ্তি পাইছিলো। বিৰাট ভাল লাগিছে। বহুত বহুত। কি কৰিব আৰু বাছখন লৈ মানে কি আৰু চলাম। দেখিবলৈ পাইছে বাছখন লৈ পেলাই চলাব আৰু এই ধৰণে পুৰস্কাৰ বিতৰণ কৰি থকা হৈছে উদ্যোক্তাসকলৰ তৰফৰ পৰা দেখিবলৈ পাইছে। এয়া উদ্যোক্তাসকলে প্ৰতিগৰাকী যি সৌভাগ্যৱান লোকে আজিৰ দিনটোত পুৰস্কাৰ পাইছে বা আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰা হ'ব তেখেতসকলক ইয়াতে দেখিবলৈ পাইছে। আৰনাইৰে তেখেতসকলক সম্বৰ্ধনা জনোৱা হৈছে। তাৰ সমান্তৰালকৈ মাইনাও যুৱ সংঘৰ এটা ইয়াত তেখেতসকলক উপহাৰ দি থকা হৈছে। আমি দৃশ্য দেখুৱাইছো আৰু এই যি দৃশ্য আছে দৃশ্য আমি ND24 দৰ্শকসকলক দেখুৱাই গৈ আছো আৰু আমি যদি ইয়াত দেখিছো আমি ছেক্ৰেটাৰীক দেখিছো। আপোনাক স্বাগতম জনাইছো। ধুনীয়াকৈ খেল অনুষ্ঠিত হৈছে। আজি পুৰস্কাৰসমূহ দিয়া হৈছে। কি ক'ব, কেনেকুৱা সঁহাৰি পাইছে ৰাইজৰ পৰা? বহুত ভালকে সঁহাৰি পাইছো। ইয়াৰ ওপৰতে আমি যিখন খেল পাতিবলৈ সক্ষম হৈছো ৰাইজৰ কাৰণে আমি ভাবলৈ সক্ষম হৈছো বুলি আমি ভাবিছো। আজি কিমান মান পুৰস্কাৰ দিয়া হৈছে? আমি আজি গোটেইখিনি মিলি পেলাই আজি 20খন প্ৰায় পুৰস্কাৰ দিয়া হৈছে। ইতিমধ্যে আমি গোটেইখিনি প্ৰায় আনুষ্ঠানিকভাৱে বিতৰণ হৈ আছে। এতিয়া মানে 5খন মান আহি আছে। 5খন মান লাইনত 5 নম্বৰ লাইনত আহি আছে। 5 নম্বৰ লাইনত চবকে আজিৰ দিনটোত চবকে দিয়া হ'ব। গোটেইখিনি চবকে আমি দিয়া হ'ব আজি। এইটোৱে উদ্যোক্তাসকল আছে আৰু এগৰাকী উদ্যোক্তা আছে। আমি দেখিছো যে মাইনা যুৱ সংঘ আপোনালোকৰ বেজো দি থকা হৈছে। 50 বছৰ হৈছে আপোনালোকৰ এইখন ৰংজালী বৈশাগু। কি ক'ব, কেনেকুৱা অনুভৱ আজিৰ দিনটো? আজি কেনেকুৱা লাগিছে? আজিতো মোৰ বহুত ভাল পাইছে। মানে যোৱা 12 তাৰিখত যিটো আমাৰ গাঁৱত মানে যিটো গোল্ডেন জুবলিৰ উপলক্ষে যিটো খেলা পাতিছিল কিন্তু মানে ভালে খেলাটো হৈছে। এইটো মানে প্ৰাইজটো আজি মানে বিতৰণ কৰা হৈছে আৰু আজি প্ৰাইজটো দিছে আৰু কিমানটা প্ৰাইজ দিলে? 20টা প্ৰাইজ দিলে। 20টা প্ৰাইজ দিয়া আছে। 20টা চবে পাইছে। কমিটিৰ এটাও থকা নাই। চব গুচি গৈছে। চব গুচি গৈছে। পাইছে কমিটিৰ এটাও থকা নাই আৰু এগৰাকী ব্যক্তি তেখেতক ইতিমধ্যে কমিটিৰ তৰফৰ পৰা এই ধৰণে সম্বৰ্ধনা জনোৱা হৈছে। পুৰস্কাৰ পাইছে। আপোনাৰ নামটো কি? মোৰ নাম শ্ৰী ৰাজীৱ নাথ। হয়, ঘৰ অভয়াপুৰী। আপুনি কি পালে? মই ব্লেনোখন পাইছো দাদা। ব্লেনোখন পাইছে। কিমান টিকট কাটিছিল? মই 7খন কাটিছিলো। কেনেকুৱা কি কৰিব এতিয়া বেলুনলৈ? তাকে ভাবিছো কি কৰিব পাৰো। ফূৰ্তি নেকি? ফূৰ্তিটো হৈ আছে। ইতিমধ্যে বহুত ভাল লাগছে। 100 টকাৰ বিনিময়ত এখন ব্লেনো গাড়ী পাবলৈ সক্ষম হৈছো। এতকৈ আৰু সুখী কি ক'ম আৰু ভাষাৰে বুজাব নোৱাৰি। আৰু এই ধৰণে এটা উৎসাহজনক পৰিৱেশ আমি দেখুৱাইছো ND24 দৰ্শকসকলক। আৰু এই ধৰণে মই পুনৰ উল্লেখ কৰিছো যে খাগ্ৰাবাৰীৰ যিসমূহ উদ্যোক্তা আছে তেখেতসকলৰ তৰফৰ পৰা এই ধৰণে সম্বৰ্ধনা জনোৱা হৈছে। লগতে আনুষ্ঠানিকভাৱে এইসমূহ গাড়ী বিতৰণ কৰা হৈছে আৰু এই দৃশ্য আমি দেখুৱাই গৈ আছিলো ND24 দৰ্শকসকলক। মূল কথাটো হৈছে যে আজিৰ দিনটোত যি উপহাৰসমূহ আছে সেই উপহাৰসমূহ বিতৰণ কৰা হৈছে। 12 তাৰিখে খেল অনুষ্ঠিত হৈ গৈছিল আৰু আজিৰ দিনটোত আনুষ্ঠানিকভাৱে এই খেলসমূহ পুৰস্কাৰসমূহ বিতৰণ কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।